এক ব্ৰেকিং নিউজ মাৰ্ঘেৰিটৰ দিবঙত নিষিদ্ধ ড্ৰাগছ সহ আটক দুজন যুৱক এখন ৱেগনাৰ গাড়ীৰ ডেকিত লুকুৱাই আনিছিল ড্ৰাগছখিনি মাৰ্ঘেৰিট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ নেতৃত্বত এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি চলোৱাৰ অভিযানত মাৰ্ঘেৰিটৰ দিবং তিনিআলিত গাড়ী সহ আটক কৰে যুৱককেইজনক আমি পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ মাৰ্ঘেৰিটৰ দিবঙত নিষিদ্ধ ড্ৰাগছ সহ আটক দুই যুৱক এখন ৱেগনাৰ গাড়ীৰ ডেকিত লুকুৱাই থৈছিল ড্ৰাগছখিনি মাৰ্ঘেৰিট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ নেতৃত্বত এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি চলোৱাৰ অভিযানত মাৰ্ঘেৰিটৰ দিবং তিনিআলিত গাড়ীসহ আটক কৰে যুৱককেইজনক ধৃত যুৱককেইজন ক্ৰমে ধ্ৰুৱজ্যোতি গগৈ প্ৰাচুৰ্য প্ৰতিম হাজৰিকা সোণোৱাল দুটা ড্ৰাগছ সৰবৰাহকাৰী ঘৰ ক্ৰমে ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত 2 নং গুলাই আৰু ডিগবৈ ইটাভাটাত যুৱককেইজনৰ জিম্মাৰ পৰা প্ৰায় 11.93 গ্ৰাম সন্দেহজনক নিষিদ্ধ হিৰোইন দুটা মোবাইল আৰু S23 AG 4444 নম্বৰৰ এখন ৱেগনাৰ বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে মই ৰাজখোৱা দিবং গাঁওৰক্ষী বাহিনীৰ সম্পাদক আজি আমাৰ মাৰ্ঘেৰিট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কিবা আগজাননী পায় আমাৰ ড্ৰাগছ সহবাসকাৰীসকলক আমাৰ দিবং ৰাজখোৱা গাঁৱৰ তিনিআলিটোতেই হাতে লুটে ধৰা পেলায় আৰু তেখেতলোকে আমাৰ আজি গাঁওৰক্ষী বাহিনীৰ সাক্ষাততেই তেখেতলোকৰ ওচৰত থকা হিৰোইন ড্ৰাগছখিনি জব্দ কৰি লয় দুজন আছিল নমস্কাৰ মোৰ নাম শ্ৰী আনন্দ গগৈ আমাৰ দিবং ৰাজখোৱা গাঁৱৰ মই গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু সেইমতে মই ঘৰতে আছিলোঁ আমাৰ মাৰ্ঘেৰিট থানা আৰক্ষী বিষয়া মহোদয়ে মোক মাতি আনি দেখিছোঁ যে ইয়াত এখন গাড়ীসহ তেখেতলোকে ড্ৰাগছ গাড়ী দুজনক কাৰ্য কৰে আৰু সেইমতে আমাৰ সাক্ষাতত তেখেতলোকক এৰেষ্ট কৰে আৰু ইয়াকে কৈ মোৰ আজি 6 তাৰিখে 2025 দিন এই আমাৰ যিখিনি ড্ৰাগছ বিষয়া বহুত বেছি হৈ আছিলে আজি কিন্তু প্ৰশাসন বিষয়াই খেদি ধৰাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই দিবং গাঁৱত যিমান ড্ৰাগছ আছিলে সেইখিনি আমি বহুত ধৰি মেলি দিলোঁ কিন্তু আজি আকৌ ল'ৰাকেইটা দুজন কালেক্টৰ পৰা সেইখিনি আকৌ আনি কিনি ইয়াত বেচিবৰ কাৰণে লৈ অহা সময়ত আমাৰ প্ৰশাসন বিষয়াই কৰায়ত্ব কৰা হ'ল